চাওক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটোতো এপ্ৰিল মাহৰ তৃতীয় সপ্তাহতো দিবই, যিটো ফাইনেল হ'ল। যদি যোনে মোৰ ভিডিঅ'টো চোৱা নাই প্লিজ মোৰ ভিডিঅ'টো চাই লওক, তেতিয়াহ'লে ধুনীয়াকৈ গম পাই যাব। এতিয়া মেইন কথাটো হ'ল আপোনালোকে ৰিজাল্টটো চাব কোনকেইটা ৱেবছাইটত, কাৰণ চব ৱেবছাইটত যদি আপুনি বেলেগ বেলেগ কিছুমান ৱেবছাইটত চাব যায়, সেই ৰিজাল্ট দিয়া সময়কণত আপোনালোকৰ বহুত বেছি ছাৰ্ভাৰ প্ৰব্লেম দিব। সেইকাৰণে মই যোনকেইটা ৱেবছাইট দেখাম সেইকেইটা ৱেবছাইটত চাওক। আৰু তাৰ আগতে যদি ভিডিঅ'টোত আপোনালোকে প্ৰথমবাৰ চাইছে বা মোৰ চেনেলটো প্ৰথমবাৰ চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিব। তেতিয়া মানে এনেকুৱা টাইপৰ কণ্টেণ্টখিনি আপোনাৰ তাত আৰু আহি থাকিব, কাৰণ মই ৰিজাল্ট আৰু জব ৰিলেটেড ভিডিঅ'খিনি বনাই থাকোঁ। চাওক এইখন মই ফটো দি দিছোঁ, এইটো এবাৰ স্ক্ৰীনশ্বট মাৰি লওক। আৰু ইয়াত যোনখিনি ৱেবছাইট দেখাইছে সেই ৱেবছাইটখিনি আপোনালোকে এবাৰ চেক কৰক, ধুনীয়াকৈ আৰামত এইখিনি আপোনাৰ ৰিজাল্টটো চাব পাৰিব। এইখিনি ৱেবছাইট আপোনালোকে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, আছাম পুলিচে হওক, ADRE হওক, APSC হওক, যিয়ে নহওক কিয়, যিমানখিনি ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ কম্পিটিটিভ এক্সাম আছে তাৰ কাৰণে আমি পাৰ ছাবজেক্ট এটা PDF বনাইছোঁ। পাৰ PDF 19 টকাকৈ, মানে পলিটি হওক, আপোনাৰ মেথছ, কোৱান্টছ হওক, ৰিজনিং হওক, ইংলিছৰ চবৰে এটা PDF বনাইছোঁ মাত্ৰ PDFত 19 টকাকৈ। তাত 150কৈ অধিক MCQs আছে। যদি আপোনালোকে কিনিব বিচাৰে ওপৰত যোন নম্বৰ দি আছে নম্বৰটো এবাৰ হোৱাটছআপত কণ্টেক্ট কৰিলে হ'ল। আৰু যদি আপোনালোকে যিকোনো ধৰণৰ এপ্লাই কৰিব বিচাৰে, যিকোনো ধৰণৰ এপ্লাই, চাকৰিয়ে হওক বা পৰীক্ষা ৰিলেটেডে হওক, ওপৰৰ নম্বৰটো কণ্টেক্ট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে ঘৰতে বহি খুব কম খৰচ তেতিয়াহ'লে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।